হাতে ও ময়না বজাই দিয়া গগনা। হেল্ল' এভৰিৱান, কি খবৰ? কেনে আছে আপোনালোক? ভালে আছেনে বাৰু? আপোনালোকে চাগে ভাবিছে দেই, এই লেতেৰা বতৰত ইমান গৰমৰ দিনত ক'ৰ পৰা বিহু আহিলে, নহয়নে? এয়া আচলতে আমাৰ তাইৰণৰ কৰ্মশালাৰ একেবাৰে শেষৰ দিনৰ ভিডিঅ' আপলোড কৰিম বুলিয়ে বিভিন্ন অজুহাতত থাকি গ'ল। এতিয়া ভাবিছোঁ আপোনালোককো দেখুওৱা নহ'ল, সেইবাবে পলমকৈ হ'লেও ভিডিঅ'টো আপলোডে কৰি দিয়া যাওক। অসম ছাত্ৰ পৰিষদৰ উদ্যোগত জেনেৰেল ফিল্ডত আচলতে এয়া অনুষ্ঠিত হৈছিলে এইভাগী বিহু কৰ্মশালা। আৰু একেবাৰে শেষৰ দিনটোত মাননীয় আমাৰ অতুল বৰাদেৱ আহিছিলে আৰু তেখেতৰ বোলে আজি জন্মদিন, সেইবাবেও অকণমান অনুষ্টুপীয়াকৈ এটা অনুষ্ঠানৰো আয়োজন হৈছে। আৰু কৰ্মশালাৰ শেষৰ দিনা এনেও ল'ৰা ছোৱালীবিলাকে অকণমান ফূৰ্তি কৰে। খুব সোনকালে ওলাই যোৱা হ'ল আৰু গৈ এইফালে দেখিছেনে ইমান ডাঙৰ ফিল্ডখনত যথেষ্ট সংখ্যক ল'ৰা ছোৱালী হৈছে। নাচনীয়ে প্ৰায় 600মান হ'ব। আৰু ইয়াৰ আগৰ কৰ্মশালাৰ ভিডিঅ'টোত আপোনালোকে পাইছে। আজি শেষৰ দিন বুলি এয়া তাইৰণকো সজাই পৰাই লৈ গৈছোঁ। সি অকণমান ঢোলটো শিকিলগৈ বাৰু দেই। ৰঞ্জিত গগৈ ডাঙৰীয়াৰ নেতৃত্বত ধুনীয়াকৈ ঢোল বাদনৰ কাৰ্যসূচী আৰম্ভ হৈছিলে আৰু এয়া সামৰণি অনুষ্ঠান আজি। বেটাই এবাৰ প্ৰথম শিকিছে, সেইকাৰণে অলপমান পাৰিলে। আৰু আপোনালোকে চাবচোন বাৰু কেনেকুৱা ধৰণেৰে ঢোলটো বজাইছে। অকণমান লাহে ধীৰে পিছলৈ চাই মেলি কমেণ্ট কৰিব আৰু দেই। অকণমান ৰৈ দিয়া, বহিব নালাগে এতিয়া। দিশাঙৰ পাৰতে চালে বিদিনা গেলা দাৰিয়া মইনা ওলাই উৰি চিৰিঙা নাৱনী দুহাতে ও মইনা বজাই দিয়া গগনা গগনাৰে অমিয়া গগনাৰে অমিয়া शरण तस्मै श्री गुरुवे नमो नमः। ओम सरस्वती नमः। গুৰু বন্দনাৰে সৈতে শেষত কৰ্মশালাৰ সামৰণি মাৰিছিলে আৰু ইয়াৰ পিছতে মানপত্ৰ প্ৰদান কৰিলে। ইমানেই মানুহৰ ভিৰ, মানপত্ৰ লোৱা কিন্তু ভিডিঅ'টো কৰিব নোৱাৰিলোঁ। তাৰপিছতে খিচিৰি খাবলৈ দিলে, খাই মেলি আৰু আমি ৰাতি 10মান বজাত আহি ঘৰ সোমাইছোঁহি। অতুল বৰাদেৱে এফাকি বিহু গাইছিলে কিন্তু ভিডিঅ' কৰিব নোৱাৰা জহত থাকি গ'ল।